প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা। তাৰমানে PM সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটোতো মুফ্ত হ'লেই লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব। আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে। আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,০০০ টকা সাহায্য আগবঢ়াব। 2 কিলোৱাটত 60,০০০ আৰু 3 কিলোৱাটত ৭৪,০০০। এতিয়া যদি আপোনালোকে মেথামেটিক্সটো চাই তেতিয়াহ'লে দেখিব যে 1 কিলোৱাটত টোটেল যিটো বজাৰত দাম হয় 1 কিলোৱাটৰ সেইটো হ'ল 50,০০০ টকা। ভাৰত চৰকাৰে ছাবচিডি দিলে 30,০০০ টকা। তথাপিতো 20,০০০ টকা ঘৰৰ পৰা যাব লাগিব। গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেণ্ট হ'ব। সেইকাৰণে আজি আমি ঘোষণা কৰিছোঁ যে ৰাজ্য চৰকাৰে 15,০০০ টকা ছাবচিডি দিব। তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত সোলাৰ পেনেল লগাওঁ তাৰ খৰচ 45,০০০ টকা, 50,০০০ টকা, 50,000। মোদী ডাঙৰীয়াই দিব 30,০০০ আৰু মামাই দিব 15,০০০। 45,০০০, 5,০০০ নিজৰ ফালৰ পৰা। অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাওঁ তাৰ খৰচ হ'ল 90,০০০ টকা। প্ৰজেক্ট খৰচ হ'ল 1 লাখ টকা। মোদী ডাঙৰীয়াই দিব 60,০০০, ৰাজ্য চৰকাৰে দিব 30,০০০। তাৰমানে নিজৰ ঘৰৰ পৰা 10,০০০ টকা লগাব লাগিব। আৰু যদি 3 কিলোৱাট যদি আমি লগাওঁ মোদী ডাঙৰীয়াই দিব 78,000, আমি দিম 45,000। তাৰমানে 1,50,000 টকা লাগে 3 কিলোৱাটত, 1,25,000 টকা ছাবচিডি হিচাপে পাব, 25,000 টকা দিব লাগিব। এতিয়া আমি এটা হিচাপ কৰি চাইছোঁ, যেতিয়া এই 5,000 টকা আপুনি পকেটৰ পৰা দিব লাগিব। যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিচিটিৰ বিলটো নিদিয়ে 5,000 টকাটো উঠি গ'ল। যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিচিটি বিলটোত উঠি যাব, আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব। অসম চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতিছে, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আপোন ঘৰৰ দৰে ইয়াত বেংকৰ লোন ল'ব পাৰিব আৰু বেংকৰ লোনত মৰ্টগেজ দিব নালাগে। আৰু বেংকৰ যি ইণ্টাৰেষ্ট হ'ব তাৰো 1% ৰাজ্য চৰকাৰে অতিৰিক্ত কৰি দিব। মই আকৌ এবাৰ ভাল কৰি বুজাই দিছোঁ যাতে আমি সকলোৱে বুজি পাওঁ। এটা সোলাৰ পেনেল যদি 1 কিলোৱাটৰ ঘৰত লগাওঁ তাত 50,000 লাগে। 30,০০০ টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব, 15,০০০ টকা ৰাজ্য চৰকাৰে দিব। 2 কিলোৱাট লগালে 60,০০০ টকা মোদী ডাঙৰীয়াই দিব, 30,০০০ টকা ৰাজ্য চৰকাৰে দিব। 3 কিলোৱাট লাগিলে 78,০০০ টকা মোদী ডাঙৰীয়াই দিব, ৰাজ্য চৰকাৰে 45,০০০ টকা দিব। ফলত নিজে কিমান দিব লাগিব? 1 কিলোৱাট লগালে 5,000, 2 কিলোৱাট লগালে 10,000, 3 কিলোৱাট ল'লে 27,000। সাধাৰণতে 2 কিলোৱাটত আমাৰ কামটো হৈ যায় জিৰ' বিলৰ কাৰণে। 3 কিলোৱাট মানে ব্যৱসায় কৰিব পাৰিম, তাৰমানে আমি ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা পইচা ঘূৰাই পাওঁ। 1 কিলোৱাটত যিহেতু আমি ব্যৱসায় কৰিব নোৱাৰোঁ, 1 বছৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব। 2 কিলোৱাটো আমি ব্যৱসায় কৰিব নোৱাৰোঁ, 1 বছৰৰ ইলেক্ট্ৰিচিটি বিলত ওলাই যাব। 3 কিলোৱাটত আমি ব্যৱসায় কৰিব